গৰুখুটি কৃষি প্ৰকল্পৰ কাৰণে আজি এটা বৰ আমাৰ আনন্দৰ দিন যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সপোনৰ প্ৰকল্পত ৮৭০০ বিঘা মাটি এলট কৰিছিল। তাৰে ৫৭০০ বিঘা মাটি ২১ চনৰ পৰা আজি কেইদিনমান আগলৈকে আমি খেতি বাতি কৰি আছিলোঁ। আমাৰ আয়ুক্ত ডাঙৰীয়াক দিয়া নিৰ্দেশ মৰ্মে আয়ুক্ত ডাঙৰীয়াই এই ৩০০০ বিঘা মাটি যিসকল মানুহ ইয়াত আছিলে তেওঁলোকক শিফটিং কৰি দলগাঁৱলৈ শিফটিঙো কৰিছে আৰু তেওঁলোকৰ মাটিখিনি এৰি দিয়াত আমি ৩০০০ বিঘা মাটি আচলতে পাবলৈ সক্ষম হৈছোঁ। তাৰে ২০০০ বিঘা মাটি আমাৰ এতিয়া কৃষি সৈনিকসকলে প্ৰস্তুত কৰি উলিয়াইছে। ইয়াত আমি কৃষি কৰ্ম কৰিম। গতিকে আজিৰ দিনটো আচলতে এটা ঐতিহাসিক দিন আমাৰ কাৰণে, একেলগে আৰু সুন্দৰ পৰিৱেশত যে ইয়াৰ কাষে বাৰে যিখিনি পমুৱা ইছলাম ধৰ্মৰ মানুহ আছে তেওঁলোকেও কিছু আপত্তি কৰিবলৈ আমাৰ ওচৰত আহিছিল, কিন্তু তেওঁলোকে বুজাবুজিৰে আমাৰ যিটোখিনি সিদ্ধান্তক তেওঁলোকে আদৰণি জনাইছে। কোনো ধৰণৰ অনিষ্ট বা অপকাৰ নকৰাৰ সিদ্ধান্তও তেওঁলোকে জনাইছে যে আমি সহযোগিতা কৰিম। গতিকে আমি সেইটোৱে বিচাৰিছোঁ যে ইয়াত ২১ চনত যিটো ইনচিডেণ্ট হৈ গ'ল তেনেকুৱা কোনো পৰিৱেশ ইয়াত হ'ব নালাগে। কাৰণ আমি যিটো চৰকাৰী সিদ্ধান্ত এই কৃষি ফাৰ্মখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোনৰ প্ৰকল্প ইয়াক আমি বাস্তৱ ৰূপায়িত কৰিমেই। প্ৰত্যাহ্বান আহিলেও আমি পিছ হুহঁকি নাযাওঁ। গতিকে এই কথাখিনি আমি স্পষ্ট কৰি দিছোঁ। গতিকে আমি আমাৰ লক্ষ্যত উপনীত হ'ম। আমাৰ খিলঞ্জীয়া ল'ৰাক সংগঠিত ৰূপত আমি কৃষি বিপ্লৱ কৰি আমাৰ ল'ৰা যাতে বহিৰাজ্যত গৈ হাবুডাবু খাব নালাগে, আমি পথাৰ বজাৰ দখল কৰা যিটো সংকল্পৰে আগবাঢ়িছোঁ। এইবাৰ গৰুখুটি প্ৰকল্পৰ শাক চব্জি জৈৱিক পদ্ধতিৰে কৰা এই খেতি বাতি উৎপাদিত সামগ্ৰী গুৱাহাটী বজাৰত আমি বহল ভিত্তিত উলিয়াবলৈ এটা পৰিকল্পনা কৰিছোঁ। যদি বতৰো ঠিক থাকে, সকলো ঠিকে থাকে, এইবাৰ গৰুখুটি প্ৰকল্পৰ পৰা আমাৰ থলুৱা যুৱক যুৱতীয়ে প্ৰস্তুত কৰা এই যে উৎপাদিত সামগ্ৰী গুৱাহাটীৰ ৰাইজে খাবলৈ পাব। গতিকে আমিও অৰ্থনৈতিকভাৱে উপকৃত হ'ব পাৰিম। আমাৰ কৃষি সৈনিকসকলক তেওঁলোকে সন্তুষ্ট হোৱাকৈ ইয়াৰ উপাৰ্জনৰ পৰা তেওঁলোকক আমি দৰমহা দিবৰ কাৰণে সক্ষম হ'ব পাৰিম আৰু তেওঁলোকে খুব সন্তুষ্টিৰে আনন্দমুখৰ পৰিৱেশত আয়ুক্ত ডাঙৰীয়াৰ উপস্থিতিটো আজি কৃষি সৈনিকসকলে সুন্দৰকৈ কেম্পত নিৰ্মাণ কৰি পেলাই তাত আমাৰ মাংগলিক এটা ব্যৱস্থাৰ জৰিয়তে আমাৰ হৰিনামৰ জৰিয়তে আজি কেম্পটো শুভাৰম্ভ হৈছে। আমি ৰঙালাও গুটি ইতিমধ্যে দিছোঁ ভূমিত। গতিকে আমি ভাল ফল আশা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ সহযোগিতা, ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। আমি ইয়াত এতিয়া ৰঙালাও দিছোঁ, মূলা, বেঙেনা, আলু, কবি, পিঁয়াজ, নহৰু, আদা, আমি প্ৰায়খিনি লেচেৰা মাহৰ পৰা আৰম্ভ কৰি যিখিনি শাক চব্জি আমাৰ লাই, লফা, পালেং, চুকা, এইবিলাকো আমি যে শাক চব্জি আমি বজাৰখন দখল কৰিবৰ কাৰণে আমাৰ ৰাইজে ভাল পোৱা বস্তুখিনি ইয়াত আমি উৎপাদন কৰিম। কৈছে আৰু ৬০-৭০ ঘৰ মানুহ স্থানান্তৰ কৰিলে ভাল হয়। আমি আয়ুক্ত ডাঙৰীয়াক কৈছোঁ ৬০-৭০ ঘৰ মানুহ স্থানান্তৰৰ ব্যৱস্থা ২-৩ দিনৰ ভিতৰতে আয়ুক্ত ডাঙৰীয়াই গ্ৰহণ কৰিব। আমাৰ যিটো এলটেড মাটিত আমি ইতিমধ্যে দখল সম্পূৰ্ণ হৈছে। এইখিনি গোটেই কথাখিনি নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাৰ ওপৰত, পৰিকল্পনাৰ ওপৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি গৰুখুটি প্ৰকল্পটো আৰু ডাঙৰ কৰোঁ বুলি ভাবে, তেখেতে নিশ্চয় দূৰদৰ্শিতাৰে চিন্তা কৰি গোটেই পৰিকল্পনাটো কৰিব। গতিকে আমাক যেনেকৈ দায়িত্ব দিব, আমাক ৮৭০০ বিঘা মাটিৰ দায়িত্ব দিছিল, সেই দায়িত্ব প্ৰায় আজি মাটি আমি চমজি লৈছোঁ আৰু ইয়াত আমি কৃষি কৰ্ম কৰি যাম। তেওঁ যদি চিন্তা কৰে আৰু ১০,০০০ বিঘা মাটি ইয়াতে সংযোজন কৰিব, তেতিয়া দায়িত্ব দিলে আমি সেইটোও কৰি যাম। এতিয়া ৮৭০০ বিঘা মাটি আজিৰ দিনটোত আমাৰ গৰুখুটি কৃষি প্ৰকল্পৰ হৈছে।